নমস্কাৰ, আজি হৈছে 1 অক্টোবৰ বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। আঁতৰিল আইনী বাধা। ছিংগাপুৰৰ পৰা শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰি আনিব পাৰিব অসমলৈ। ছিংগাপুৰলৈ ৰাওনা অসম আৰক্ষীৰ বিশেষ দল। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ সমগ্ৰ ৰাজ্যবাসীক। আঁতৰিল আইনী বাধা। ছিংগাপুৰৰ পৰা শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰি লৈ আনিব পাৰিব অসমলৈ আৰু ছিংগাপুৰৰ এটৰ্নি জেনেৰেললৈ পত্ৰ প্ৰেৰণ কেন্দ্ৰীয় চৰকাৰৰ। জুবিন গাৰ্গৰ মৃত্যুক লৈ আইনী প্ৰক্ৰিয়াৰে সঁহাৰি ছিংগাপুৰৰ আৰু ছিংগাপুৰৰ পৰা জুবিনৰ ঘটনাৰে জড়িত সকলো তথ্য পাব অসম আৰক্ষীয়ে। গৃহ মন্ত্ৰালয়ৰ প্ৰয়োগত আনিলে পাৰস্পৰিক আইনী সহায় চুক্তি। ছিংগাপুৰৰ পৰা তথ্য উদ্ধাৰত সহায়ক হ'ব এই MLAT আৰু ছিংগাপুৰলৈ ৰাওনা হৈছে অসম আৰক্ষীৰ বিশেষ দল। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। জুবিন গাৰ্গৰ ঘটনাৰে জড়িত তথ্য তন্ন তন্নকৈ কৰা হ'ব পৰীক্ষা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত। হয়, ঠিকেই শুনিছে, এইবাৰ যিকোনো মুহূৰ্ততে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক। জাল চপাই আনিছে CID আৰু SIT-য়ে। সিদ্ধাৰ্থ শৰ্মাৰ লোকেশ্যন ট্ৰেক কৰিছে আৰক্ষীয়ে। বাৰে বাৰে স্থান সলনি কৰিছে সিদ্ধাৰ্থ শৰ্মাই। দিল্লী, ৰাজস্থানত আৰক্ষীয়ে চলাইছে মাৰাথন অভিযান। ছিংগাপুৰলৈ ৰাওনা হৈছে আৰক্ষীৰ দল। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি গৰিমা শইকীয়া গাৰ্গৰ ডাঙৰ মন্তব্য। ফাৰ্ষ্ট ট্ৰেক আদালতত হওক বিচাৰ আৰু ভাগৰুৱা জুবিনক ষড়যন্ত্ৰমূলকভাৱে নিছিল নেকি সাগৰলৈ, প্ৰশ্ন কৰিছে গৰিমা শইকীয়া গাৰ্গে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ফাৰ্ষ্ট ট্ৰেক আদালতত হ'ব লাগিব জুবিন গাৰ্গৰ ন্যায় বিচাৰ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি উচপি উঠিল গৰিমা শইকীয়া গাৰ্গ আৰু ভাগৰুৱা জুবিনক কিয় সাগৰলৈ নিয়া হৈছিল বুলি প্ৰশ্ন গৰিমা শইকীয়া গাৰ্গৰ। ছিংগাপুৰত জুবিনৰ সৈতে থকা সকলোৰে ওপৰত ক্ষোভ গৰিমা গাৰ্গৰ আৰু অৱহেলাৰ বাবে জুবিনৰ সৈতে ঘটিল কৰুণ ঘটনা। ক্ষোভ আৰু উষ্মাৰে সেই কথা ক'লে গৰিমা শইকীয়া গাৰ্গে আৰু শীঘ্ৰেই জুবিন গাৰ্গে ন্যায় পাব লাগে বুলি দাবী উত্থাপন গৰিমা শইকীয়া গাৰ্গৰ। আৰু ফাৰ্ষ্ট ট্ৰেক আদালতত হ'ব লাগিব জুবিন গাৰ্গৰ ন্যায় বিচাৰ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি উচপি উঠিল গৰিমা শইকীয়া গাৰ্গে। ভাগৰুৱা জুবিনক কিয় সাগৰলৈ নিয়া হৈছিল বুলি প্ৰশ্ন গৰিমা শইকীয়া গাৰ্গৰ আৰু ছিংগাপুৰত জুবিনৰ সৈতে থকা সকলোৰে ওপৰত ক্ষোভ গৰিমা শইকীয়া গাৰ্গৰ। অৱহেলাৰ বাবে জুবিনৰ সৈতে ঘটিল এই কৰুণ ঘটনা। ক্ষোভ আৰু উষ্মাৰে সেই কথা ক'লে গৰিমা শইকীয়া গাৰ্গে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ। আজি হৈছে 1 অক্টোবৰ আৰু আজিৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা। 8,000 টকালৈ বৃদ্ধি পালে দৰমহা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। আজি হৈছে 1 অক্টোবৰ আৰু আজিৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা। 8,000 টকালৈ বৃদ্ধি পালে অংগনবাড়ী আৰু সহায়িকাৰ দৰমহা। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰই দিয়া দৰমহা প্ৰায় সম পৰ্যায়ৰ হ'ব। ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মীৰ বাবে আহি পৰিছে ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্যও লাভ কৰিব অংগনবাড়ী কৰ্মীসকলে। আৰু 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। গতিকে আজি হৈছে 1 অক্টোবৰ। আজিৰ পৰাই দৰমহা বৃদ্ধি হৈছে অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা। 8,000 টকালৈ বৃদ্ধি পালে অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰই দিয়া দৰমহা প্ৰায় সম পৰ্যায়ৰ হ'ব আৰু ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ বাবে আহি পৰিছে ভাল খবৰ। খবৰটো জনাইছোঁ SB অসম মিডিয়াৰ সমদৰ্শক। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। ছিংগাপুৰৰ পৰা আহিছে কেতবৰ ডাঙৰ খবৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমদৰ্শকক। ছিংগাপুৰৰ পৰা জুবিনৰ ঘটনাৰে জড়িত সকলো তথ্য পাব অসম চৰকাৰে। গৃহ মন্ত্ৰালয়ে ছিংগাপুৰৰ সৈতে আৰোপ কৰিলে MLAT। জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ অগ্ৰগতি।
ছিংগাপুৰৰ পৰা জুবিনৰ ঘটনাৰে জড়িত সকলো তথ্য পাব এইবাৰ অসম চৰকাৰে। ছিংগাপুৰৰ প্ৰশাসনে সকলো ধৰণৰ সহায় সহযোগ কৰিব অসম চৰকাৰক। গৃহ মন্ত্ৰালয়ে ছিংগাপুৰৰ সৈতে আৰোপ কৰিলে MLAT। গৃহ মন্ত্ৰালয়ৰ প্ৰয়োগত আনিলে পাৰস্পৰিক আইনী সহায় চুক্তি। ছিংগাপুৰৰ পৰা তথ্য উদ্ধাৰত সহায়ক হ'ব এই MLAT আৰু অভিযুক্তক উভতাই অনা আৰু ন্যায় প্ৰদানতো সহযোগিতা আগবঢ়াব ছিংগাপুৰে। আৰু শীঘ্ৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই উভতাই আনিব অসমলৈ। আৰু জুবিন গাৰ্গে ন্যায় পোৱাৰ সকলো ফালৰ পৰা চেষ্টা অব্যাহত ৰাজ্য চৰকাৰৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ অগ্ৰগতি আজিৰ অসমৰ দলে গৈছে ছিংগাপুৰলৈ আৰু তাৰ পৰা আহিছে কেতবোৰ ন তথ্য। জনাই যাম খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। ছিংগাপুৰৰ পৰা জুবিনৰ ঘটনাৰে জড়িত সকলো তথ্য পাব এইবাৰ অসম চৰকাৰে। ছিংগাপুৰৰ প্ৰশাসনে সকলো ধৰণৰ সহায় সহযোগ কৰিব অসম চৰকাৰক। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। সিদ্ধাৰ্থ শৰ্মা ক'ত ঘূৰিছে পোৱা গৈছে লোকেশ্যন। আজিয়েই গ্ৰেপ্তাৰ কৰা হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মাক। এই মুহূৰ্তৰ খবৰ, এটি ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। সিদ্ধাৰ্থ ক'ত ঘূৰিছে পোৱা গৈছে লাইভ লোকেশ্যন। আজিয়েই গ্ৰেপ্তাৰ হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মা। দেশৰ কেইবাটাও প্ৰান্তত সিদ্ধাৰ্থক বিচাৰি মাৰাথন অভিযান অসম আৰক্ষীৰ। CIDৰ কঠোৰ একশ্যনৰ পিছতেই লাগিছে এতিয়া হাহাকাৰ। মুখ্যমন্ত্ৰীয়ে 36 ঘণ্টা সময়ত অধিক কঠোৰ হ'ব বুলি কৈছিল আৰু মুখ্যমন্ত্ৰীৰ ডেডলাইনৰ পিছতে এতিয়া হাহাকাৰ লাগিছে সমগ্ৰ ৰাজ্যজুৰি। ফেচবুক পোষ্ট দি আৰক্ষীক খবৰ জনাই আত্মসমৰ্পণ শ্যামকানু মহন্তৰ। আৰু এটি খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ফেচবুক পোষ্ট দি আৰক্ষীক খবৰ জনাই আত্মসমৰ্পণ শ্যামকানু মহন্তৰ আৰু সিদ্ধাৰ্থ শৰ্মাৰো মোবাইল লোকেশ্যন ট্ৰেক কৰিছে আৰক্ষীয়ে। শ্যামকানুৰ পিছতে এতিয়া সিদ্ধাৰ্থ শৰ্মায়ো আত্মসমৰ্পণ কৰিব। আৰু সিদ্ধাৰ্থ ক'ত ঘূৰিছে পোৱা গৈছে লাইভ লোকেশ্যন। আজিয়েই গ্ৰেপ্তাৰ হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মা। দেশৰ কেইবাটাও প্ৰান্তত সিদ্ধাৰ্থক বিচাৰি মাৰাথন অভিযান CIDৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰহস্যজনকভাৱে নিষ্ক্ৰিয় হৈ পৰিছে শ্যামকানু মহন্তৰ ফেচবুক একাউণ্ট। এই মুহূৰ্তৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে জনাইছোঁ। আজি হঠাৎ শ্যামকানু মহন্তৰ একাউণ্ট নাইকিয়া হ'ল ফেচবুকৰ পৰা। দ্বিতীয়টো একাউণ্টৰ পৰাও আঁতৰ কৰা হৈছে পষ্টসমূহ। আৰু সোমবাৰে অন্তিমটো পষ্ট দিছিল শ্যামকানু মহন্তই। আৰু জুবিনৰ মৃত্যুৰ ঘটনাত জড়িত শ্যামকানু মহন্তৰ ফেচবুক একাউণ্ট ইতিমধ্যে আঁতৰা হৈছে ফেচবুকৰ পৰা। আৰু তাৰ পিছতে আজি ফেচবুকৰ পৰা নোহোৱা হ'ল শ্যামকানুৰ মূল একাউণ্টটো। আৰু ৰহস্যজনকভাৱে নিষ্ক্ৰিয় শ্যামকানু মহন্তৰ ফেচবুক একাউণ্ট। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, আজি হঠাৎ শ্যামকানু মহন্তৰ একাউণ্ট নাইকিয়া হ'ল ফেচবুকৰ পৰা। দ্বিতীয়টো একাউণ্টৰ পৰাও আঁতৰ কৰা হৈছে পষ্টসমূহ। আৰু সোমবাৰে অন্তিমটো পষ্ট দিছিল শ্যামকানু মহন্তই। এই মুহূৰ্তত আমি জনাইছোঁ শ্যামকানু মহন্তই কি পষ্ট দিছিল সমগ্ৰ ৰাজ্যবাসী ইতিমধ্যে জানিছে। আমি দেখুৱাইছোঁ স্ক্ৰীণত, এইটো পষ্ট দিছিল শ্যামকানু মহন্তই। আৰু আজি হঠাৎ শ্যামকানু মহন্তৰ ফেচবুক একাউণ্ট। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। মোক আশীৰ্বাদ কৰিব। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদত বহিল বিধায়ক অখিল গগৈ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ। গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক। আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, অখিল গগৈয়ে কৈছে যে মোক আশীৰ্বাদ কৰিব অসমৰ ৰাইজে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদত বহিল বিধায়ক অখিল গগৈ। আৰু ছচিয়েলত অখিল গগৈৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গক ন্যায় দিবই লাগিব। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দায়িত্ব CBIক দিয়ক বুলি অখিল গগৈয়ে দাবী জনাইছে। শ্যামকানু মহন্তৰ বিৰুদ্ধে EDয়ে তদন্ত কৰক। অনিৰ্দিষ্টকালীন ধৰ্মঘট অখিল গগৈৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, তেওঁ কৈছে যে মোক আশীৰ্বাদ কৰিব অসমৰ ৰাইজে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদত বহিল অখিল গগৈ। আমি দৃশ্যাংশ দেখুৱাইছোঁ। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে এইবাৰ প্ৰতিবাদত বহিল অখিল গগৈ। তেওঁ লিখিছে যে উই ডিমাণ্ডেড জাষ্টিছ ফৰ জুবিন। আমি দেখুৱাইছোঁ দৃশ্যাংশ। ছচিয়েলত অখিল গগৈৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। আৰু মোক আশীৰ্বাদ কৰিব। অখিল গগৈয়ে আশীৰ্বাদ বিচাৰিছে অসমৰ ৰাইজৰ পৰা। আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদত বহিছে এইবাৰ অখিল গগৈ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। অৱশেষত CIDৰ কাৰ্যালয়ত উপস্থিত জুবিন গাৰ্গৰ ভাতৃ
সন্দীপন গাৰ্গ মাৰাথন জেৰা আৰম্ভ ডিএছপি সন্দীপন গাৰ্গক এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ এছবি অসম মিডিয়াৰ সমূহ দৰ্শকক আজি চিআইডিৰ কাৰ্যালয়ত উপস্থিত ডিএছপি সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ উপস্থিত হৈছে চিআইডিৰ কাৰ্যালয়ত আৰু সন্দীপন গাৰ্গক ইতিমধ্যে চলোৱা হৈছে মাৰাথন জেৰা ছিংগাপুৰত একেলগে জুবিনৰ সৈতে ইয়টত আছিল সন্দীপন গাৰ্গ চতুৰ্থ দিনাও এছআইটিৰ জেৰাৰ সন্মুখীন শেখৰজ্যোতি গোস্বামী এই মুহূৰ্তৰ খবৰ জনাইছোঁ আৰু এটি খবৰ চতুৰ্থ দিনাও এছআইটিৰ জেৰাৰ সন্মুখীন শেখৰজ্যোতি গোস্বামী আজি চিআইডিৰ কাৰ্যালয়ত হাজিৰ হৈছে ডিএছপি সন্দীপন গাৰ্গ আহিছোঁ অনেক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ মই ভাবোঁ চৰকাৰে নাটক কৰি আছে মন্তব্য বিধায়ক অখিল গগৈৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত তীব্ৰ আন্দোলন গঢ়ি তুলিব অখিল গগৈয়ে বহুকেইটা গুৰুত্বপূৰ্ণ দাবীৰে তীব্ৰ প্ৰতিবাদত নামিব অখিল গগৈ আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক তথা নথিপত্ৰ বিত্তীয় পুঁজিৰ ক্ষেত্ৰত তদন্ত হ'ব লাগে আৰু এই তদন্ত দিব লাগে চিবিআইক মন্তব্য বিধায়ক অখিল গগৈৰ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু অসম এছ'চিয়েশ্যনৰ সকলো ব্যক্তিক তদন্তৰ আওতালৈ আনিব লাগে বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈ আৰু আজিৰ দিনটোত অখিল গগৈয়ে চঞ্চলত এক প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে আৰু এইকেইটা গুৰুত্বপূৰ্ণ দাবীৰে আন্দোলনত নামিব অখিল গগৈ সমগ্ৰ অসমবাসীয়ে সমগ্ৰ ৰাজ্যবাসীয়ে জুবিন গাৰ্গৰ সেই ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত আৰু ন্যায় বিচাৰিছে গতিকে আপোনালোকে কমেণ্ট বক্সত লিখক #JusticeForJubinDa এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব অখিল গগৈ ইতিমধ্যে অখিল গগৈক প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে আমি খবৰ জনাই গৈছোঁ আৰু তেওঁ কৈছে যে মই ভাবোঁ চৰকাৰে নাটক কৰি আছে চৰকাৰে অভিযুক্তসকলক ধৰিব খোজা নাই বুলি মন্তব্য বিধায়ক অখিল গগৈৰ আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত তীব্ৰ আন্দোলন গঢ়ি তুলিব অখিল গগৈয়ে বহুকেইটা গুৰুত্বপূৰ্ণ দাবীৰে তীব্ৰ প্ৰতিবাদত নামিব অখিল গগৈ এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ আৰু আপোনালোকে কমেণ্ট বক্সত লিখক #JusticeForJubinDa শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু আসাম এছ'চিয়েশ্যনৰ সকলো ব্যক্তিক তদন্তৰ আওতালৈ আনিব লাগে বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মা আৰম্ভ হৈ গ'ল অসম আৰক্ষীৰ কঠোৰ অভিযান যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে মষ্ট ৱান্টেড সিদ্ধাৰ্থ শৰ্মা আৰু কোন ঠাইত আছে কোন স্থানত অসম আৰক্ষীয়ে চলাইছে অভিযান এই মুহূৰ্তৰ খবৰ জনাইছোঁ আৰম্ভ হৈ গ'ল অসম আৰক্ষীৰ কঠোৰ অভিযান সিদ্ধাৰ্থ শৰ্মাৰ লোকেশ্যন ট্ৰেক কৰিছে অসম আৰক্ষীয়ে দিল্লী আৰু ৰাজস্থানত অসম আৰক্ষীৰ বৃহৎ অভিযান দেখিবলৈ পোৱা গৈছে 24ৰ পৰা 48 ঘণ্টাৰ ভিতৰত গুৱাহাটীলৈ অনা হ'ব সিদ্ধাৰ্থ শৰ্মাক আৰু মোবাইল লোকেশ্যনৰ জৰিয়তে ট্ৰেক কৰিছে অসম আৰক্ষীয়ে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে মষ্ট ৱান্টেড সিদ্ধাৰ্থ শৰ্মা আৰম্ভ হৈ গ'ল অসম আৰক্ষীৰ কঠোৰ অভিযান সিদ্ধাৰ্থ শৰ্মাৰ লোকেশ্যন ট্ৰেক কৰিছে অসম আৰক্ষীয়ে